নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যিসকল ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ শিক্ষকসকলে অপশ্যন ফৰ্ম জমা দিছিলে, তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন কেতিয়া হ'ব, কেনেকৈ হ'ব, ক'ত হ'ব, তাৰ লগতে শিক্ষকৰ যি ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া অৰ্থাৎ শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া কেতিয়া সমাপ্ত হ'ব, এই সম্পূৰ্ণ বিষয় আজিৰ এই ভিডিঅ'টিত মই আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্টছ কৰিব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। কিছুদিন আগতে ষ্টেট পুল আৰু ঠিকাভিত্তিক শিক্ষকৰ কিছু প্ৰতিনিধিয়ে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াক লগ ধৰিছিলে আৰু প্ৰায় 1 ঘণ্টীয়া এক আলোচনাত মিলিত হৈছিলে। আৰু সেই আলোচনাত তেওঁলোকে ধনাত্মক সঁহাৰি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পৰা পাবলৈ সক্ষম হৈছে বুলি সামাজিক মাধ্যমত তেওঁলোকে প্ৰচাৰ কৰিছে। আৰু তেওঁলোকে সেই আলোচনাৰ মাধ্যমেৰে গম পোৱা কথাখিনি তেওঁলোকে প্ৰচাৰ কৰিছিল, য'ত তেওঁলোকে কৈছে যে অপশ্যন ফৰ্মত চহী কৰা সকলো শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়াটি অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ আজি সোমবাৰ এই সপ্তাহৰ পৰা আৰম্ভ হ'ব, আৰু এই মাহতে যদি সম্ভৱ সম্পূৰ্ণ কৰা হ'ব, আৰু নহ'লে জুলাই মাহৰ ভিতৰত এই সম্পূৰ্ণ ৰেগুলাৰাইজেশ্যনৰ যি প্ৰক্ৰিয়া অপশ্যন ফৰ্ম জমা দিয়া শিক্ষকসকলৰ এই প্ৰক্ৰিয়া সমাপ্ত কৰা হ'ব। আৰু কেবিনেটৰ সিদ্ধান্তৰ মৰ্মে তেওঁলোকক 1 এপ্ৰিল 2024 পৰা এই নিয়মীয়াকৰণৰ যি ব্যৱস্থা তাক কাৰ্যকৰী কৰা হ'ব। এফেক্ট ডেটটো 1 এপ্ৰিল 2024 বুলি গণ্য কৰা হ'ব বুলি উল্লেখ কৰিছে। আৰু লগতে তেওঁলোকক এপইণ্টমেণ্ট নিজ নিজ বিদ্যালয়, অৰ্থাৎ তেওঁলোকে য'তে কণ্ট্ৰেকচুৱেল বা ষ্টেট পুল হিচাপে কৰ্মৰত হৈ আছে তাতে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব, কাৰণ চৰকাৰৰ ওচৰত যথেষ্ট পোষ্ট আছে আৰু প্ৰয়োজন হ'লে নতুন পোষ্ট ক্ৰিয়েট কৰি ল'ব। আৰু লগতে যি ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া চলি আছে, কাম চলি আছে, সেই ৰেচনেলাইজেশ্যন 30 জুনৰ ভিতৰত সমাপ্ত হ'ব, অৰ্থাৎ জুলাই মাহত গৰম বন্ধত শিক্ষকসকলে নতুন বিদ্যালয়ত জইন কৰিব লাগিব, যিসকলৰ বদলি হ'ব। আৰু এই কথাখিনিৰ ওপৰতে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াই এসপ্তাহ 10 দিনমান আগতো মিডিয়াৰ আগত এই কথা প্ৰকাশ কৰিছিলে যে জুন মাহৰ ভিতৰত তেওঁলোকে ৰেগুলাৰাইজেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত কৰাৰ চেষ্টা চলাব। আৰু তেতিয়া মই এটি ভিডিঅ' বনাইছিলোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এই কথাখিনি প্ৰেক্টিকেলি সম্ভৱ হয় নে নহয়। আপোনালোকে কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰি যদি ভিডিঅ'ৰ ওচৰত যায় তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনালোকে পাব। সেইখিনি কথা মই ইয়াত পুনৰ আলোচনা নকৰোঁ, কিন্তু এই কামখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো কৈ আছে সেইটো অসম্ভৱ বুলিও ক'ব নোৱাৰি, কিয়নো যদিও সম্পূৰ্ণ বিষয়টি আমাৰ মহামান্য উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, আৰু উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত যোৱা মাৰ্চ মাহৰ 5 তাৰিখে এটি ইণ্টাৰিম অৰ্ডাৰ দি থৈছে, য'ত চৰকাৰী পক্ষৰ এডভোকেটে জনাইছিল যে তেওঁলোকে এই অপশ্যন ফৰ্ম ৰেগুলাৰাইজেশ্যনৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, আৰু যদি তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে সেই নিৰ্দেশটিক, সেই অৰ্ডাৰক কোৰ্টে ছেট এছাইড কৰি দিব বুলি কোৰ্ট অফ জাষ্টিছ তেখেতে নিজ মুখেৰে কৈছিলে। গতিকে চৰকাৰে কোৰ্টক অৱমাননা কৰি নিশ্চয় কাম নকৰে, কিন্তু যিহেতু আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কথাখিনি কৈ আছে, সম্ভৱতঃ চৰকাৰী পক্ষৰ ফালৰ পৰা এই ক্ষেত্ৰত এফিডেভিট দিব বা এই অপশ্যন ফৰ্ম দি ৰেগুলাৰাইজেশ্যনৰ সপক্ষে যুক্তিযুক্ততা কোৰ্টত দাঙি ধৰি পেলাই কোৰ্টৰ অনুমতি গ্ৰহণ কৰিব, ৰেগুলাৰাইজেশ্যনৰ সপক্ষে অপশ্যন ফৰ্ম জমা দিয়াৰ চেষ্টা চলাব, আৰু চেষ্টা চলাই পেলাই তাৰ পাছত নিশ্চয় গভৰ্ণমেণ্টে কামখিনি কৰিব। গতিকে সেই আশা কৰিব পাৰি। আৰু এতিয়ালৈকে নেক্সট ডেট কোনটো তাৰিখত হিয়াৰিং হ'ব সেই ডেট এতিয়ালৈকে আমাৰ যি গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইট আছে তাত আপডেট কৰা হোৱা নাই, এতিয়ালৈকে ডেট নট গিভেন বুলিয়ে শ্ব' কৰি আছে। আশা কৰোঁ সোনকালে ডেট পৰিব, আৰু ডেটত কোৰ্টৰ ফালৰ পৰা কিবা এটা পজিটিভ বাৰ্তা বা অৰ্ডাৰ আহিব। ধন্যবাদ।